নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ এইচএছ আৰু এইচএছএলচি যোনে যোনে দিবা, তোমালোকৰ এক্সামৰ কাৰণে আৰু বেছি দিন নাই। গতিকে মই তোমালোকৰ কিছুমান ষ্টাডি টিপ কেনেকে পঢ়িবা যাতে তোমালোকৰ স্ক'ৰটো অলপ ভাল হ'ব পাৰে, সেই সেই বিষয়ে আজি আমি চৰ্চা কিছুমান কথা ইম্পৰ্টেণ্ট কথা তোমালোকে ফ'ল' কৰিবা, তেতিয়া তোমালোকৰ ৰিজাল্ট ভাল হ'ব। ঠিক আছে? তাৰ আগতে তুমি জানিব লাগিব হু আই এম, মইনো কোন। মই কৈ আছো যে তোমালোকক, হয়নে নাই? যাৰ তাৰ কথা শুনিলেতো নহ'ব, হয়নে নাই? এতিয়া মাই নেম ইজ লোকেশ চন্দ্ৰ দাস। আই পাৰ্চুইং বেচেলৰ অফ চায়েন্স উইথ কেমিষ্ট্ৰি ইন ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি। অ'কে, তো আমি আমাৰ নিজৰ টপিকলৈ আহোঁ। তো চাই লোৱা, হাউ কেন আই ষ্টাডি ৰাইট নাও? এতিয়া আমি কেনেকে পঢ়িব লাগিব? ঠিক আছে, এইকেইদিনত বেছি সময় নাই আমাৰ, হয়। তো এইকেইদিনত আমি কেনেকে পঢ়িব লাগিব? এইকেইদিনত ফাৰ্ষ্ট অফ অল কথাটো হৈছে তোমালোকৰ প্ৰেক্টিচ। খুব প্ৰেক্টিচ লাগিব, যিমান ছাবজেক্ট আছে। মানে প্ৰেক্টিচ কৰিব লগা ছাবজেক্ট। এইচএছএলচিত যেনেকে ছায়েন্স, মেথছ আৰু ইংলিছ, তেনেকে তোমাৰ এইচএছৰ তোমাৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ এইবিলাক বহুত প্ৰেক্টিচ কৰিব লাগে। ঠিক আছে? তো প্ৰথম এতিয়া ৱেন টু ষ্টাডি, কেতিয়া আমি কেনেকে পঢ়িম? এতিয়া তোমালোকৰ ৰুটিন নবনাবা যে মই 2 ঘণ্টাত এইটো পঢ়িম, 3 ঘণ্টাৰ পিছত এইটো পঢ়িম, 2 ঘণ্টা, তেনেকে ৰুটিন বনাই থাকিলে উল্টা ফ্ৰাষ্ট্ৰেশ্যন হ'ব। উল্টা তোমালোকৰ প্ৰেছাৰ আহিব যে মইতো টাইম মতে কমপ্লিট কৰিব পৰা নাই, হয় নে নাই? এতিয়া তোমালোকৰ ডে আৰু নাইট ষ্ট্ৰেটেজি হ'ব। তো বস্তুটো কি হয় বুজি লোৱা। এতিয়া ধৰি লোৱা দিন হৈ আছে নহয়, এই দিনৰ ভিতৰত যে ৰাতিপুৱা মই টোপনিৰ পৰা উঠিছো, ৰাতি যেতিয়ালৈকে আন্ধাৰ নহয় তেতিয়ালৈকে মই 2টা ছাবজেক্ট পঢ়িম। এই যে ইমান টাইমৰ ভিতৰত পঢ়িম, ৰাতিপুৱা সূৰ্য উঠাৰ পৰা আন্ধাৰলৈকে মই 2টা ছাবজেক্ট পঢ়িম। কিমান টাইমত কৰিম, কিমান ঘন্টা পঢ়িম, এইবিলাক ভাবিবই দৰকাৰ নাই, খালি 2টা ছাবজেক্ট পঢ়িবা। ঠিক আছে? কোনোবাই 3টাও পঢ়িব পাৰা। এইচএছএলচিৰ ক্ষেত্ৰত অলপ ছাবজেক্ট বিলাক চিলেবাছ সৰু হয়, কিন্তু ছায়েন্সততো চববিলাক একদিনতে 6টা ছাবজেক্ট 5টা ছাবজেক্ট পঢ়িব নোৱাৰি। হয়তো 3টা বা 4টা পঢ়িবা, এটলিষ্ট 4টা পঢ়িবা, ৰাতি 2টা, দিনত 2টা। ঠিক আছে? আৰু টাইম ভাগ কৰি নল'বা, নহ'লে টেনচন আহিব। আৰু বহুতে মোক কৈ আছে যে দাদা মই মানে পঢ়ি আছো, প্ৰেক্টিচ কৰি আছো, অলপ পিছত একদিন দুদিন পিছত দেখোন এইটো পাহৰি গৈছো। কিয় পাহৰি গৈছো? পাহৰি নোযোৱা, চোৱা আমিতো মানুহ ন, চব বস্তুটো ডাইৰেক্ট মনত নাথাকে। থাকিব জানো? নাথাকে। তো কিছুমান নিয়ম ফ'ল' কৰিব লাগিব যাতে আমাৰ বেছিভাগ মনত থাকে। অলপতো আমি পাহৰি যামেই, হয়নে নাই? অলপ পঢ়াটো পাহৰি যামেই। এতিয়া চাই লোৱা কেনেকে। এতিয়া দিনত ধৰি লোৱা এটা টপিক পঢ়িছা, ঠিক আছে? এটা টপিক পঢ়িছা, ধৰি লোৱা কেমেষ্ট্ৰিত ধৰিলো মই অৰ্গেনিক কেমেষ্ট্ৰি হেৰ এলকেনছ হেৰ এৰিছ। ঠিক আছে? তো প্ৰথম ৰিয়েকশ্যন পঢ়িছা, ফ্ৰিংকলষ্টেইন ৰিয়েকশ্যন। সেইটোত কি আছিলে যে ছডিয়ামৰ এইটো এনেকে এনেকে হৈছে, ড্ৰাই ইথাৰৰ লগত ৰিয়েকশ্যন কৰি এইটো হৈছে, এইটো মনত ৰাখিছা। পঢ়ি ল'লা, তুমি দিনত পুৰা ধুনীয়াকে পঢ়ি ল'লা, সেই গোটেই চেপ্টাৰ পঢ়ি ল'লা। তাৰ পিছৰ চেপ্টাৰো পঢ়ি ল'লা। কিন্তু ৰাতিপুৱা উঠিছা, হা এইটো চেপ্টাৰৰ পৰা যেতিয়া তুমি প্ৰেক্টিচ কৰিব যাবা, নোৱাৰো, পাহৰি গৈছো ফ্ৰিংকলষ্টেইন ৰিয়েকশ্যনটো কি আছিল। তেনেকে হৈ যায়, হয় নে নাই? সেইকাৰণে তুমি এটা মোষ্ট ইম্পৰ্টেণ্ট চিক্ৰেট তোমালোকৰ ট্ৰিক হৈছে কি জানানে? গোটেই দিনটো পঢ়িছা, তো পঢ়াৰ পিছত ৰাতি যেতিয়া টোপনি যাবা, মোবাইল লৈ টোপনি গলে পস্তাই যাবা। মোবাইল লৈ টোপনি নাযাবা। যেতিয়া টোপনি যাবা, তেতিয়া টোপনি যোৱাৰ আগতে ভাবিবা এনেকে, মই এইটো পঢ়িছিলো, এইটো এনেকে এনেকে আছিল, এইটো এনেকে এনেকে আছিল, এইটো এনেকে কৰিছিলো, এইটো এনেকে ষ্টেপ কেইটা মনত আছে এনেকে। শোৱাৰ সময়ত এইটো ভাবি শুবা, অট'মেটিক তোমাৰ ছাবকনচিয়াছ মাইণ্ডে এইটো হিট কৰিব, তেতিয়া বস্তুটো মনত থাকিব। বুজিছানে? তেনেকে কৰি মনত ৰখা যায়। ঠিক আছে? এইটো এটা মনত ৰখা ট্ৰিক, সাংঘাতিক ট্ৰিক। ঠিক আছে? সৰু সুৰা ট্ৰিক নহয়। তুমি গোটেই মানে সোনে সে পেহলে, হয় নে নাই? মই লিখি ৰাখিছিলো, সোনে সে পেহলে ৰিভাইজ কৰনা হে। মই যেতিয়া পঢ়িছিলো তেতিয়া লিখি ৰাখিছিলো, এতিয়াও চাগে লিখা আছে, ছিঙি দিলে নেকি। ৰুটিনত লিখি ৰাখিছিলো, সোনে সে পেহলে ৰিভাইজ কৰনা হে। মানে যেতিয়া টোপনি যাম, তেতিয়া আমি ভাবিম এইটো এইটো কৰিছো। ৰিভাইজ মানে কিতাপ লৈ ৰিভাইজ নহয়, চকু খুলি বা চকু বন্ধ কৰি শুই পেলাই বিন্দাছ, তেতিয়া মাইণ্ডটোতো প্ৰেছাৰ কম হ'ব এটলিষ্ট। নহ'লে এইটো এক্সামৰ প্ৰেছাৰ বহুত ডাঙৰ প্ৰেছাৰ হয়। সৰু সুৰা টেনচন নহয় দেই, বহুত টেনচন হয়। চাই লোৱা, ডে নাইট ষ্ট্ৰেটেজি ফ'ল' কৰিবা, মই যেনেকে কৈছো। টাইম ইমান হেৰি কৰিব নালাগে, খালি ডে আৰু নাইট ছাবজেক্টটো পঢ়িবা। আৰু পঢ়াৰ লগে লগে প্ৰেক্টিচো কৰিবা। ঠিক আছে? হাউ টু ষ্টাডি, কেনেকে পঢ়িম? এতিয়া এইকেইদিনত চাই লোৱা, তোমালোকে কৰিব লাগিব ফ'কাছ মোৰ অন ৰিভিজন এণ্ড লেছ অন একুৱাইৰিং নিউ নলেজ। ঠিক আছে? ৰিভাইজত যিমান কয় নহয়, ৰিভিজন ইজ ইকুইভেলেণ্ট টু ডিভিজন, হয় নে নাই? যিমান ৰিভিজন কৰিবা ইমান ভাল। একুৱাইৰিং নিউ নলেজ একুৱাইৰিং কৰিব দৰকাৰ নাই। অলপ হলেও চাব পাৰা, ধৰি লও এইটো পাহৰি গৈছা, বা এইটো কনচেপ্ট পঢ়িছো, এইটোৰ লগত এইটোও আছিল, মইতো পাহৰি গৈছিলো। হয় নে নাই? যে এই ধৰি লোৱা এইটো বস্তু আছিলে, এইটোৰ লগততো এইটোও হৈছিলে।
কিন্তু মই এই বস্তুটোহে জানো, এইটোতো নাজানো। তো এইটো হৈছে, এইটো নিউ নহয়, সেই লগৰটোৰে আছিলে। তো এই বস্তুটো পুৰা নিউকে পঢ়িব নাযাবা। বহুতে কৈছে যে भैया मैंने तो मैथ्स का कुछ भी नहीं पढ़ा, अभी तो टाइम नहीं है, अभी तो कुछ इंपॉर्टेंट टॉपिक्स बता दो। তুমি চোৱা গোটেই বছৰ পঢ়াই নাই, তো কেনেকে ইম্পৰ্টেণ্ট টপিক দি পাছ কৰিব? গোটেই এক বছৰৰ চিলেবাছ কি এক মাহত কৰিব পাৰি নেকি? দিছ ইজ ইম্পচিবল, হয়নে নাই? তো তেতিয়াও ইম্পৰ্টেণ্ট টপিক কৰি চাবা, যিমান যিমান পাৰা, হয়নে নাই? তাৰপিছত 2 hours ভাৰ্চেছ 20 minutes ব্ৰেক। ব্ৰেক লৈ লৈ পঢ়িবা, দিছ ইজ মষ্ট ইম্পৰ্টেণ্ট। হয়, আৰু ব্ৰেক ল'বা অলপ, পানী খাবা অলপ, বহিবা ধুনীয়াকে, ঠিক আছে? আকৌ বহাৰ লগে লগে আধা ঘন্টা বহি নাথাকিবা। পানী খালেও 1 ঘন্টা পানী খাই 2 ঘন্টা গপ নামাৰিবা বেলেগৰ লগত গপ মাৰা বাদ দিয়ে এতিয়া, আৰু টাইম পিছত গপ মাৰিবা, ঠিক আছে? তো এইটো হৈ গ'ল। তো এইটো ফ'ল' কৰিবা, তাৰপিছত আকৌ পঢ়িবা, আকৌ প্ৰেক্টিচ কৰিবা, বা কুৱেশ্যন পেপাৰ লৈ 3 ঘন্টা প্ৰেক্টিচ কৰিবা, এটলিষ্ট 2-3 ঘন্টা প্ৰেক্টিচ। তেনেকে কৰিলে মানে এক্সামৰ প্ৰেচাৰটো কমে, ঠিক আছে? এই বস্তুটো হ'ল। এতিয়া হৈ গ'ল হোৱাট টু ডু। এতিয়া কি কৰিব লাগিব? এতিয়া আমি কি কি কৰিব লাগিব? ৰিমেইন কনচিষ্টেণ্ট, পঢ়িব লাগিব। তুমি এতিয়া আজি পঢ়ি ল'লা, আজি দাদা মই একদম পুৰা ফিজিক্স আৰু কেমেষ্ট্ৰি পুৰা পঢ়ি লৈছো, কিন্তু তাৰপিছত ৰাতি ভাল লগা নাই, কি যে হ'ব, পৰীক্ষা, টেনচন, এইটো কৰিম নে সেইটো কৰিম, লগৰটোৰ পৰা নোটছটো পাওঁ নেকি চাওঁ, নোটছটো কৰি ল'লে হৈ যাব চাগে, এইটোৰ পৰা ইম্পৰ্টেণ্ট আহিব চাগে। ইম্পৰ্টেণ্ট চাব লাগিব, টাচ কৰিব লাগিব, কিন্তু তুমি সেইটো ভাবি থাকিলেতো নহ'ব না। কনচিষ্টেন্স, তুমি কোনা খালি দিমাগ শैतान का घर, হয়নে নাই? খালি দিমাগ শैतान का घर, তো সেইটোৱেই কনচিষ্টেন্ট হ'ব লাগিব। তাৰপিছত প্ৰপাৰ ফুড এণ্ড শ্লিপ। প্ৰপাৰ ফুড মানে ভালকে খাবা ধুনীয়াকে, যে ভাত খুৱাইয়ে দিছা, দিনত এবাৰ খাইছা, তেনেকে নহয়। আৰু শ্লিপটো অলপ দৰকাৰী হয়, টোপনি এৰি দিছা পুৰা, তেনেকেও বেয়া হয়। মোৰ বেমাৰো হৈ গৈছিলে পৰীক্ষাৰ আগত, ঠিক আছে? লাষ্টত চেলাইন মাৰিব লগা হৈছে। তো তোমালোকৰ যাতে তেনেকে নহয়। মোৰ পৰীক্ষাৰ আগত নহয়, পৰীক্ষাৰ পিছতো হৈছে, পৰীক্ষাৰ বহুত আগত হৈছে, প্ৰি টেষ্টৰ সময়ত হৈছে বাৰু। তোমালোকৰ যাতে নহয়, ভগৱানৰ তাত প্ৰাৰ্থনা থাকিব, ঠিক আছে? তাৰপিছত ষ্টে পজিটিভ এণ্ড ষ্টে হেল্ডি। তো ভালকে শুলে, ভালকে খালেহে হেল্ডি থাকিবা, ঠিক আছে? তো খাব লাগিব, শুব লাগিব, আৰু পজিটিভ থাকিব লাগিব, ঠিক আছে? হয়, তো পজিটিভৰ কাৰণে অলপ 10 মিনিট ধুনীয়াকে বহিবা, আৰু ইমান য়োগা ব্যায়াম কৰিবা, এইটো পিছত কৰিবা, ইমান এইবিলাক কৈ থাকিব দৰকাৰ নাই এতিয়া, হয় নে নাই? টাইম নাই। তাৰপিছত 4 নম্বৰ আছে হোৱাট নট টু ডু। এতিয়া আমি কি কি কৰিব নালাগে, সেইটো মোষ্ট ইম্পৰ্টেণ্ট। ফাইণ্ড দ্য মিষ্টেক্স। তুমি কি কি ভুল কৰিছা, এইটো ফাইণ্ড কৰা। সময় আছে, এতিয়াও নাই, 15 দিন সৰু সুৰা সময় নহয়, 15 দিন এটলিষ্ট আছে, 15-16 দিন। ফাইণ্ড দ্য মিষ্টেক্স, কি কি মিষ্টেক কৰিছা ফাইণ্ড কৰা, যে এইটো কুৱেশ্যনত এইটো মিষ্টেক্স, এইটো এনেকেও হ'ব পাৰে, এইটো এনেকেও হ'ব পাৰে। সেইবিলাক ফাইণ্ড কৰা, তেতিয়া এইটো তোমাৰ নলেজটো গেডাৰ হৈ যাব। তেতিয়া তুমি চোৱা, ইম্পৰ্টেণ্ট যে এইটো পঢ়িবলৈ, এইটো এক্সামত আহিব নাহে তেনেকে। আহিব পাৰে, কিন্তু নাহে, কমপ্লিটলিটো নাহে না। তুমি লেটাৰ পাবলৈ হ'লে তেনেকে ভাবি যে এইটো পঢ়িম, এইটোতে লেটাৰ, তেনেকে কেতিয়াও নোপোৱা। তুমি নলেজ গেডাৰ কৰিব লাগিব, কি আহে তুমি সেইটো দি এপ্লাই নিজে কৰিব লাগিব। ডাইৰেক্টলি কুৱেশ্যনটো চববিলাক নিদিয়ে ন, সেইটোৱে। তাৰপিছত বেলেঞ্চ ষ্টাডি কেইটা বেলেঞ্চ কৰা। তোমালোকে কি কৰা, এটা কথা শুনা, ফিজিক্স পঢ়িছো দাদা, কেমেষ্ট্ৰি পঢ়িছো, মই চায়েন্স পঢ়িছো, মেথছ পঢ়িছো, ইংলিছ পঢ়ি ললো, কিন্তু এছামিছ পঢ়া নাই, কিন্তু ইংলিছ পঢ়া নাই, চায়েন্সৰ বিলাকত ইংলিছ পঢ়া নাই, অল্টাৰনেটিভৰ নোটছ নাই। কি কৰিম? তেনেকে নহ'ব। বেলেঞ্চ ষ্টাডি কৰিব লাগিব। তোমাৰ ইংলিছতো পাৰ্চেন্টেজ বঢ়াত সহায় কৰিব। তুমি ফিজিক্সত দিন ৰাতি পঢ়িছা, কেমেষ্ট্ৰি একদম তাগৰা টুগৰা কৰি পঢ়ি লৈছে, কিন্তু দেখিছা ইংলিছত মাৰ্ক কম, তেতিয়াহ'লে পাৰ্চেন্টেজ কম, হয় নাই? ইনষ্টাগ্ৰামৰ ৰিল চাই নকবা যে পাৰ্চেন্টেজ দি কি লাভ হয়। লাভটো একো নহয়, কিন্তু বহুত কামত আহিম। তুমি কষ্ট কৰিব পাৰিছা নে নাই, সেইটো বস্তু বুজায়, হয়নে নাই? যোনে বহি আছে আৰামছে, সিটো 80% নপঢ়াকেতো 80% নাপায় নহয়। নপঢ়াকে যেনে তেনে ওপৰে পঢ়ি 80% পাব? পাব? নাপায়। অলপ পঢ়িব লাগিব ভালকে, তেতিয়া 80%-ৰ ওপৰত পাব। ইমান সহজ নহয়। 70% পোৱাটো ইমান সহজ নহয়। যেনে তেনে ওপৰে পঢ়িলেতো এইটো থাৰ্ড ডিভিজন, ছেকেণ্ড ডিভিজন পাব, হয়নে নাই? ভালকে পঢ়িব লাগিব। তাৰপিছত ন' ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়া তোমালোকৰ এতিয়া ইউটিউব অলপ ডাউটছৰ কাৰণে চাব পাৰা, আৰু হোৱাটছআপতো কিবা নোটছ লগৰ বিলাকৰ পৰা, বা কিবা গ্ৰুপত, যেনেকে আমি গ্ৰুপত দিম, হয় নে নাই? তেনেকে এইটো চাব পাৰা। কিন্তু ইনষ্টাগ্ৰাম, ফেচবুক, এতিয়াও বহুতে ইনষ্টাগ্ৰাম চলাই আছে, পস্তাই যাবা ভাই। ভন্টি বিলাকে চলাই আছে বেছিভাগ। ভন্টি বিলাকক মই দেখিছো চলোৱা।
বেহেনু ঠিক আছে, এইটো বেহেনু এইটো হৈছে ভাইও, এইটো হৈছে বেহেনু ঠিক আছে। তাৰপিছত নো ফোন কলছ। কাক ফোন কৰিবা? দাদা মইতো কাকো ফোন নকৰো। আৰে কাকো ফোন কৰিব নালাগে, লগৰ বিলাককো ফোন কৰিব নালাগে, আৰু ৰিশ্তেদাৰকো ফোন কৰিব নালাগে ঠিক আছে। কাৰণ ফোন কৰিলে এইটো সেইটো কৈ থাকিবা, এটা এক্সট্ৰা টেনচন এটা আহি যায়। চোৱা, তো ডিছকাশ্যন নকৰিবা ইমান, ছ'চিয়েল মিডিয়া বাদ দিয়া না, কি আছে পিছত চাবা, হয়নে নাই? সেইটোৱে। তাৰপিছত যিবিলাক ফ'ল' কৰিবা ধুনীয়াকে, তোমাৰ আশা কৰিছো ভালে হ'ব, আৰু মই প্ৰাৰ্থনা কৰিম তোমালোকৰ এক্সাম ভালে হ'ব। টেনচন কৰিব নালাগে, বিন্দাছ বহা, খোৱা, পুৰা বিন্দাছ হ'ব নালাগে, অলপ পঢ়িবা, ধুনীয়াকে পঢ়িবা, প্ৰেক্টিচ কৰিবা, কুৱেশ্যন পেপাৰ প্ৰেক্টিচ কৰিবা, মই দিম, টেনচন নল'বা ঠিক আছে। তেতিয়ালৈকে টিল দেন টাটা, বাই বাই।